বৰ্ধিত কোণত সাঁচি ৰখা মৰম আৰু ভালপোৱাৰে তোমালৈ মোৰ নৱবৰ্ষৰ শুভকামনা। মনত পৰেনে গুড গুড আখৰেৰে গ্ৰিটিংছ কাৰ্ডত লিখা শুভেচ্ছা বাৰ্তা? ডিচেম্বৰ পৰক কি নপৰক, কাষৰ কিতাপৰ দোকানত নতুন নতুন ডিজাইনৰ গ্ৰিটিংছ কাৰ্ড বিচাৰি চলাত কৰাৰ কথা। আজিৰ পৰা প্ৰায় 15-20 বছৰ পূৰ্বে এয়াই আছিল নতুন বছৰক আদৰাৰ পৰম্পৰা। এক আবেগ আৰু আন্তৰিকতাৰ নিৰ্ভেজাল অনুভূতি প্ৰকাশৰ মাধ্যম আছিল গ্ৰিটিংছ কাৰ্ড। মুঠিৰ পৰা বালি সৰকা দি সৰি গ'ল 2024 বৰ্ষটো। আকৌ পুৰণি হ'ল কেলেণ্ডাৰ, পুৰণি হৈ ৰ'ল ডায়েৰীৰ পৃষ্ঠাবোৰ। নৱবৰ্ষৰ প্ৰাকখনত নতুন বছৰৰ শুভেচ্ছাৰে ভৰি পৰিছে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ। কিন্তু আধুনিকতাৰ ধামখুমীয়াত যেন হেৰাই গ'ল গ্ৰিটিংছ কাৰ্ড। এটা সময় আছিল নৱবৰ্ষৰ প্ৰাকখনত প্ৰিয়জনৰ বা আপোনজনৰ গ্ৰিটিংছ কাৰ্ডখনলৈ বাট চাইছিল সকলোৱে। কিন্তু সেই গ্ৰিটিংছ কাৰ্ডখন আজি অতীত। ডিজিটেল যুগে বিলুপ্তি ঘটালে সেই গ্ৰিটিংছ কাৰ্ডখন। এতিয়া সেই গ্ৰিটিংছ কাৰ্ডখনলৈ নাই কাৰো আকুলতা, নাই কাৰো হেঁপাহ। বৰ্তমান ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপৰ জৰিয়তে জনোৱা হয় নৱবৰ্ষৰ শুভেচ্ছা। কিন্তু এনে সময়তো শিৱসাগৰৰ নামটিৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতে তৈয়াৰ কৰিছে সুন্দৰ আৰু মনোমোহা গ্ৰিটিংছ কাৰ্ড। হেৰাই যাব ধৰা সেই পৰম্পৰা পুনৰুজ্জীৱিত কৰিছে এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। গ্ৰিটিংছ কাৰ্ড ইতিমধ্যে আমাৰ সমাজৰ পৰা হেৰাই যোৱা যেন অনুভৱ হৈছিল। আজি সেই অনুভৱ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ঘূৰাই আনিছে। আমি তাকে লৈ নথৈ সুখী হৈছোঁ। দোকানৰ পৰা কিনি আনি নহয়, নিজ হাতেৰে প্ৰস্তুত কৰি গ্ৰিটিংছ কাৰ্ড প্ৰদান কৰিছে। আগন্তুক নৱবৰ্ষৰ শুভেচ্ছাৰে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰিটিংছ কাৰ্ড তৈয়াৰ কৰি শিক্ষাগুৰু তথা স্থানীয় ব্যক্তিক প্ৰদান কৰিছে। গ্ৰিটিংছ কাৰ্ডৰ যোগেদি নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ সেই পৰম্পৰা আছিল সুকীয়া। আকৌ ঘূৰি আহক গ্ৰিটিংছ কাৰ্ডৰ সেই ধাৰা। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।